চাও চলিয়া তাতে মই বঢ়িয়াকৈ বুজাই দিম 2D আৰু 3D শেপস 2D আৰু 3D শেপসৰ এটু কি বুলি কয় স্কয়াৰ বুলি কয় স্কয়াৰ ইয়াত চাৰিটা বাহু থাকে সাইডস চাৰিটা সাইডস আৰু চাৰকটা সাইড কি হয় সমান হয় ধৰিলো এটু L দি যদি আমি বুজাও এটা বাহু তাৰ মানে এটু L হ'ব আৰু এটু L হ'ব গোটাকিটা সমান ইটা আমি 2D শেপৰ কি উলাব পাৰো এৰিয়া উলাব পাৰো এৰিয়া উলোৱা ফৰ্মুলা কি হয় 2D শেপৰ ক্ষেত্ৰত যে সাইড স্কয়াৰ সাইড আমি কি ধৰি লৈছলো L গতিকে আমি কি লিখিম L স্কয়াৰ লিখিম বা যদি আমি a স্কয়াৰ ধৰলো হে তেতিয়া আমি মানে a ধৰলো হয় তেতিয়া a স্কয়াৰ হলই মানে জি ধৰা আৰু খালি আমি জানব লাগব যে এৰিয়াটো কেনকে উলাই যে যেটো বাহু আছে সাইড আছে তাৰ যেটো জোখ হ'ব সেই জোখটোৰ স্কয়াৰ কৰি দিম আমি হয় এটু হল 2D শেপৰ স্কয়াৰৰ ক্ষেত্ৰত এটা এনেকুৱা স্কয়াৰ যদি আমি এনেকে 6টা লগাই দাও এই এটা দুটা তিনটা সাতটা পাঁচটা তে 6টা আছে এটু 3D শেপ হৈ গল 3D শেপত কি হয় যে যদি এটুৰ 3D শেপৰ এৰিয়াটো কি হ'ব এৰিয়া যদি এটাৰ এনেকুৱা L স্কয়াৰ হয় তেনাহলে এটুৰ কি হ'ব 6 খন আছে টোটাল ফেস 6L স্কয়াৰ হ'ব সাইড স্কয়াৰ হিচাপত লিখলি এনেকে 6 ইনটু সাইড স্কয়াৰ এটু ফৰ্মুলা সাইড জি হয় আমি L লৈছো এতে গতিকে আমি কি পালো যে কিউবৰ ক্ষেত্ৰত 6L স্কয়াৰ এটো সব সাইড সমান টোটাল সাইড কিমানটা হ'ব এতে 12টা এনেকা যদি গনা 1 2 3 4 12টা এই কোনা গিটা এটা কোনা গিটা কি কয় ভাৰ্টেক্স বুলি কয় এটা ভাৰ্টেক্স আৰু প্লুৰেলত বহুবচনত ভাৰ্টাইসেস আৰু স্কয়াৰৰ এটু আমি জানো প্ৰতিটো কোণ কিমান 90 ডিগ্ৰী এটো 90 ডিগ্ৰী হ'ব এটু 90 ডিগ্ৰী এটু 90 ডিগ্ৰী সব সমান স্কয়াৰৰ ক্ষেত্ৰত স্কয়াৰৰ পৰা আমি যদি 3D ভাৰ্সন বনাও তেনা হলে আমি কিউব পাও এটু কিউবৰ এৰিয়া এনেকে উলিয়াই স্কয়াৰৰ এৰিয়া সাইড স্কয়াৰ এটা স্কয়াৰৰ ধৰিলো এটা স্কয়াৰৰ L কিমান আছে 10 সেন্টিমিটাৰ আছে তাৰ মানে আমি কি বুজি পাম যে 10 সেন্টিমিটাৰ সাইড স্কয়াৰ মানে 10 সেন্টিমিটাৰ হোল স্কয়াৰ হ'ব 10 ইনটু 10 দুইবাৰ হ'ব 100 হ'ব আৰু cm ইনটু cm স্কয়াৰ হ'ব ঠিক তেনেকে এটুৰু যদি আমি ধৰিলো 10 সেন্টিমিটাৰ এডাল বাহু তে 6L মানে কিমান আছে 10 cm হোল স্কয়াৰ তো যিমান হয় হিমান হ'ব বুজি পালি ইটা এটুৰ ক্ষেত্ৰত আমি আৰু এটা বস্তু পাও 3D শেপৰ ক্ষেত্ৰত হেতু হৈছে ভলিউম আৰু ভলিউমৰ ফৰ্মুলা আছে L কিউব মানে L পূৰণ L মানে সাইড পূৰণ সাইড কাৰণ যেটো সাইড সেম থাকবো গতিকে এইবাৰ আমি কিমান পাম L কিউব 10 কিউব পাম যদি 10 হয় ভ্যালু যিকোনো হ'ব পাৰে পইণ্টত থাকব পাৰে কিন্তু আমি ভলিউম ইয়াৰ পৰা উলাব পাৰিম ভলিউম হ'ব 10 কিউব সেন্টিমিটাৰ হলি cm কিউব মিটাৰ হলি মিটাৰ কিউব জি থাকে আৰু এটু এনেকৈ লিখব পাৰি 10 কিউব মানে কিমান 10 তিনটা 0 1000 cm কিউব এটুৰ কিন্তু আমি ভলিউম নাপাও এটুৰ আমি ভলিউম পাম ভলিউম মানে এই বাক্সাটোত কিমান পৰিমাণৰ বস্তু এতে ধৰব দেখাত এটু এটা 3D আকৃতিৰ আমি বহুত এনেকুৱা শেপ আছে যিকোনো এনেকুৱা এই ধৰা হোৱা বস্তুৰ যিবিলাক বাকস হয় বা এনেকুৱা যিকোনো আৰু এই শেপ হ'ব পাৰে আৰু এটু 2D শেপ 2D বুলি কওঁতে ইন ৰিয়েল লাইফ আমি এটু এনেকুৱা সাৰকোনে এখন বিস্কুট বুলি ধৰবা পাৰো তাৰ পৰা যিকোনো ৰুমৰ এটা ফ্লোৰ বুলি আমি ধৰবা পাৰো কথা হল এৰিয়া উলাম আমি এৰিয়া মানে হৈছে কিমান ঠাই হি আবৰে কিমান ঠাই হি কভাৰ কৰে আৰু এটু ক্ষেত্ৰটো কিমান ঠাই কভাৰ কৰব
গোটাকেইখন ফেজ গোটাকেইখন এই যিটো স্কুৱেৰ আমি যদি এনেকৈ ভাঙি ভাঙি দিওঁ পাৰি দিওঁ তেতিয়াওতো কিবা এটা এৰিয়া কভাৰ কৰিব সেইটোৱে হৈছে তাৰ এৰিয়া 6L স্কুৱেৰ আৰু এটা কিমান পানী ঢালি দিলোঁ চাপ'জ ওপৰৰ পৰা কিমান পানী ই এটা ভৰাব পাৰিম আমি সেই গোটাইটো হৈছে ভলিউম বুজি পালা